মানে যি দেখিছোঁ অসম মুলুকতহে এনেকুৱা আচৰিত আচৰিত ধৰণৰ মাল টপকে মালটো ক'ব পাৰে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কয় এই মালবিলাক যে এতিয়া পীযুষ মাল এটা পীযুষ হাজৰিকা মন্ত্ৰী তেওঁলোকে কৈ আছে যে স্মাৰ্ট মিটাৰ আৰু আগৰ মিটাৰ একেই, সাংবাদিকৰ ঘৰত বহুৱাব মিটাৰ পৰীক্ষা কৰিবৰ কাৰণে। যদি তোমালোকে একেই মিটাৰ আগৰ মিটাৰ আৰু এতিয়াৰ মিটাৰৰ মাজত যদি কোনো পাৰ্থক্যই নাই তেতিয়াহ'লে আগৰ মিটাৰে ভাল ৰাখা। আগৰ মিটাৰ বাতিল কৰি কিয় তোমালোকে জোৰ জবৰদস্তি মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই আছা? আৰু স্মাৰ্ট মিটাৰৰ নামত যে 7টা বহিৰাগত কোম্পানীক 5,000তকৈ বেছি টকাৰ ঠিকা দিয়া হৈছে, কিয় দিছা? এই মিটাৰ আৰু সেই মিটাৰৰ মাজত যদি পাৰ্থক্য নাই তেতিয়াহ'লে ৰাইজৰ ইমান মানে আপত্তিৰ পিছত অভিযোগৰ পিছত তোমালোকে কাৰ মুদাৰটো কৰি আছা? আগৰটোৱে ৰাখাত মানে কি? এই কথাবোৰ মানুহৰ বুজিবলৈ বাকী নাই। গতিকে সেইকাৰণে কৈছোঁ এই অদ্ভুত আচৰিত মালবোৰ আমাৰ অসমতে থাকেনে? আৰু মন কৰক আৰু এটা বেলেগ বিষয় চাওক, কাখন বলবৎ হ'ল, কাৰ্যকৰী হ'ল, চব হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে কাত অসমত বিদেশী নাহে, মাত্ৰ এজনে কৰিছে, 7জন আহিব 8জন আহিব, বেছি নাহে। যদি বেছি নাহে কিয় কাখন অসমত কাৰ্যকৰী কৰিবলৈ দিয়া হ'ল? যদি কাৰ কাৰণে অসমৰ ক্ষতি নহয় তেতিয়াহ'লে কিয় 5জন যুৱকক মৰিবলৈ দিয়া হ'ল? কিয় সমগ্ৰ অসমবাসীৰ সেই আন্দোলনটোক অস্বীকাৰ কৰা হ'ল? যদি কাৰ কাৰণে অসমত কোনো ক্ষতিয়ে নহয় তেতিয়াহ'লে তোমালোকে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে আপুনি কওক ডাঙৰীয়া দিল্লীক যে আমাৰ তাত কাহ দিলেও কোনো বিদেশী নাহে, কোনো বাংলাদেশী নাহে, গতিকে আমাৰ তাত একো অসুবিধা নাই, আমাৰ তাত কাহ নিদিব। যেনেকৈ আমাৰ তাত অসম আন্দোলন হৈছিল, যেনেকৈ 855জন শ্বহীদ হৈছিল, যেনেকৈ কাক লৈ মানুহে ভুলকৈ ভাবিলে, আপোনাৰ মতেতো ভুলে ভাবিছে, তেওঁলোকে মানে প্ৰৰোচিত কৰিছে এই যে শ্বহীদবিলাকে, গতিকে ভুলক্ৰমে শ্বহীদ হ'ল 5জন, গতিকে কাহখন আমাৰ তাত নালাগে দিয়ক, কওক তেনেকৈ। আৰু কি কয় মানে কাৰ কাৰণে অসমত একো ক্ষতি নহয়। এই যে এওঁলোকৰ কথাবোৰ, আমাৰ যে শাসকসকলৰ কথাবোৰ, মন্ত্ৰী বিধায়কৰ কথাবোৰ, গুৰুত্বপূৰ্ণ পদবীত থকা এই কেবিনেট মন্ত্ৰীৰ কথাবোৰ, এই কথাবোৰ শুনি তাৰ ছিঙি যায়। মানে এওঁলোকতকৈ সাধাৰণ জনতাই বহুত জানে, কিবা কাৰণত কিবাকে ক্ষমতা পালে, ৰাজনীতি কৰিলে, ফুংফাং কৰি আহিলে, কংগ্ৰেছত থাকোঁতেও ফুংফাং, এতিয়াও সেই ফুংফাঙেই কৰি আছে। ফুংফাং কৰি কৰি কেৱল তেওঁলোকক আৱৰি থকা চেলা চামুণ্ডা সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে হোৱাই নহয় যাকে তাকে যি টি কৈ মানে মিছলিড কৰে, মিছগাইড কৰে, জনতাক বিপথে পৰিচালিত কৰে। আমাৰ DKB ফেক্টৰ দৰ্শকে কওক কথাটো একমত হয়নে নহয়? মন্ত্ৰী পীযুষ হাজৰিকাই যে কৈছে যে আগৰ মিটাৰ আৰু এই মিটাৰটোৰ মাজত পাৰ্থক্য নাই, যদি পাৰ্থক্য নাই আগৰ মিটাৰ ৰাখাত কি আপত্তি? আগৰ মিটাৰটোতো মানুহে আপত্তি কৰা নাই, যে আগৰ মিটাৰটো ৰাখা। স্মাৰ্ট মিটাৰৰ নামত কিয় ইমান 1000 কোটি টকা বহিৰাগত সংস্থাক ঠিকা দিলা? চিম্পুল কথা, সাধাৰণ কথা, সহজ কথা। আৰু এই কথাখিনিক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে, সনা পিটিকা কৰি আছে, দিনৰ পিছত দিন এনেকৈ চলাই আছে। মাহে মাহে 2বাৰ 3বাৰকৈ ধাৰ লৈ আছে, 1000 কোটি টকা। মুঠতে যি মন যায় তাকে কৰি আছে। এইকাৰণে কৰি আছে যিয়ে মাতিব লাগে তেওঁলোকে নামাতে, যিয়ে ক'লে তেওঁলোকে শুনে, তেওঁলোকে নকয়। হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান চলি থাকা, বাকী জাতি যাওক, দেশ যাওক, ভাষা যাওক, কৃষ্টি যাওক, সংস্কৃতি যাওক, তোমালোকৰ গাড়ীখন থাকিলে হ'ল, তোমালোকৰ ল'ৰা ছোৱালীকেইটা ভালকৈ থাকিলে হ'ল, তোমালোকৰ বংশ পৰিয়াল ভালকৈ থাকিলে হ'ল, তোমালোকৰ সম্পত্তি দিনে দিনে বাঢ়ি গৈ থাকিলে হ'ল। মানে কাহিনীবোৰ কেনেকুৱা চাওক। মানে কাক ক'ব, কিমানৰ কথা ক'ব, কোনজন মন্ত্ৰীৰ কথা ক'ব? নিজে ভাবক, মন্ত্ৰীয়ে কোৱা আৰু কৰাৰ মাজত কিমান পাৰ্থক্য আছে। কাৰোবাৰ মিল দেখা পায়নে? শিক্ষামন্ত্ৰীৰ পৰা স্বাস্থ্যমন্ত্ৰীলৈকে কাৰোবাৰ কিবা মিল দেখিছেনে? একো মিল চিল নাই, একো দৰকাৰো নাই তেওঁলোকৰ কথাটো হ'ল মালটো যেনেকৈ তেনেকৈ আনিব লাগে, খৰচ কৰিব লাগে, নিজৰ চেলা চামুণ্ডা মানুহখিনিক ৰাখিব লাগে, ভোটাৰখিনিক ৰাখিব লাগে, মানে যাতে সময়ত ভোট দিয়ে, মানে জিন্দাবাদ জিন্দাবাদ দি যাতে তেওঁলোকৰ পিছে পিছে দৌৰি ফুৰে, ইমানে কথা। ভোটৰ অংকত গোটেইবোৰ কৰি আছে। বেংক বেলেঞ্চটো লাগিব, বিভিন্ন জাগাত বিনিয়োগ লাগিব, তেতিয়া কামত আহিব নিৰ্বাচনৰ আগে আগে। কাৰণ এওঁলোকে যদি কিবা কাৰণত এবাৰ হাৰে বলিয়া কুকুৰৰ দৰে হ'ব। এবাৰ যদি হাৰি যায়, এই ক্ষমতাৰ পৰা যদি এবাৰ বিচ্ছিন্ন হয়, তেওঁলোক সঁচাকৈ বলিয়া কুকুৰৰ দৰে হ'ব। কাৰণ ক্ষমতাত নাথাকিলে কেনেকুৱা কি ৰূপ লয় এগৰাকী নেতা মন্ত্ৰীয়ে আমি দেখিছোঁ।